চিকিৎসা এক সেৱা সন্মান কৰি চলাৰ বাবে ডক্টৰ অৰুণজ্যোতি হাজৰিকাক মানৱ দৰদী বঁটা প্ৰদান কৰিলে সাতভনী সমন্বয় সাহিত্য মঞ্চৰ দ্বাৰা। দেৰগাঁৱৰ সুচিকিৎসক নৱজ্যোতি ফিজিঅ'থেৰাপী গৱেষণা কেন্দ্ৰৰ স্বত্বাধিকাৰী ডক্টৰ অৰুণজ্যোতি হাজৰিকালৈ মানৱ দৰদী বঁটা প্ৰদান। সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই বঁটা প্ৰদান কৰা হয়। মানৱ সেৱাই পৰম ধৰ্ম, সমাজৰ আৰ্তজনৰ জীৱন যাত্ৰাত বিভিন্ন ক্ষেত্ৰত সহায় কৰি অহাৰ বাবেই ডক্টৰ অৰুণজ্যোতি হাজৰিকালৈ মানৱ দৰদী বঁটা প্ৰদান। নমস্কাৰ। আচলতে মই যোৱা সপ্তাহতে গম পাইছোঁ যে সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰই মোক মানৱ দৰদী চিকিৎসক এটা এৱাৰ্ড বঁটা দিছে বুলি। মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে তেখেতসকলক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক ভাবিলে মই ইয়াৰ যোগ্য বুলি। আচলতে এনেকুৱা ধৰণৰ বঁটাবিলাক পালে সকলোৱে নিজৰ কামখিনি কৰিবলৈ অনুপ্ৰেৰণা পায় কৰিবৰ কাৰণে, আৰু মই ভবাও নাই যে মই তাৰ যোগ্য বুলি। আচলতে আমাৰ চিকিৎসা ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ থাকে তেওঁলোক কম বেছি পৰিমাণে সকলোৱে সেৱা এটা মনোভাৱেই সদায় আগবাঢ়ি থাকে। সকলোৱে বিচাৰে যে নিজৰ পেচেণ্টক আমি কেনেধৰণে ভাল কৰোঁ। মানুহে আজিকালি কয় যে চিকিৎসা ক্ষেত্ৰতো সাধাৰণতে ব্যৱসায় হৈ গৈছে, বৰ বেছি ব্যৱসায় হৈ গৈছে। কিন্তু ব্যৱসায় হ'লেও মানে প্ৰত্যেকজন চিকিৎসা কৰ্মীয়ে এজন এম্বুলেঞ্চৰ ড্ৰাইভাৰৰ পৰা আদি কৰি একদম নাৰ্ছলৈকে সকলো টেকনিচিয়ানৰ পৰা লগত জড়িত যিমানখিনি ডক্টৰৰ লগত জড়িত হৈ থাকে সকলোৱে আচলতে এটা সেৱা মনোভাৱ লৈয়ে চিকিৎসা বৃত্তিত নামে। আৰু মই ভাবোঁ সেৱা মনোভাৱটো লৈ আগবাঢ়িলেহে আমি চিকিৎসা সেৱাত আগবাঢ়ি যাব পাৰিম। এনেকুৱা ধৰণৰ বঁটাই আমাৰ সকলো মানে চিকিৎসা কৰ্মীকে অনুপ্ৰেৰণা যোগাব বুলি মই ভাবিছোঁ। হয়, সেইটোৱে মই কোৱা নিচিনাই কথাটো আচলতে যে এজন চিকিৎসকে যদি দিনে যিমান পেচেণ্ট চায় তাৰ 2জন পেচেণ্টক ইচ্ছা কৰিলে ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰিব পাৰে তাৰ ইচ্ছা কৰিলে সকলোৱে। তো আমি তেনেকৈ আগবাঢ়োঁ যে যিমানখিনি পেচেণ্ট চায় তাৰ ভিতৰত দৰিদ্ৰ পেচেণ্ট আহিলে যি চিকিৎসা কৰিব নোৱাৰে তো আমি বিনামূলীয়াকৈ চিকিৎসা কৰিবলৈ আগবাঢ়ি যাওঁ। আৰু আপোনাৰ বৰ্তমান আচলতে মই 2010 চনতে আমি নৱজ্যোতি ফিজিঅ'থেৰাপী গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিলোঁ দেৰগাঁৱত। তো আজি প্ৰায় 2010 চনৰ পৰা এটা প্ৰায় 16 বছৰে হৈ গ'ল আমাৰ প্ৰেক্টিছ কৰি থকা। বৰ্তমান আমাৰ অধীনত কমচে কম 200মান পেচেণ্ট ডেইলি ট্ৰিটমেণ্ট চলি আছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।